নমস্কাৰ। পোনপ্ৰথমে মোৰ ভইচ ক্ৰিয়েটৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এই চেনেলটোৰ জৰিয়তে কেইদিনমান আগতে অসম চৰকাৰে যিটো LP আৰু UP শিক্ষক পদ মুকলি কৰিছিল আৰু সেই শিক্ষক পদ কিমান আছে আৰু কোন কোন শিক্ষাৰ্থীয়ে শিক্ষক পদৰ কাৰণে যোগ্য হ'ব তাৰ বিষয়ে মই কিছু কথা ক'বৰ বাবে বা কিছু তথ্য দিবৰ বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে চাই থওক ধুনীয়াকৈ আপোনালোকক স্ক্ৰীনশ্বট দিয়া আছে বা ধুনীয়াকৈ মই সন্মুখত আপোনালোক দি এডভাৰটাইজমেণ্টটো দি দিছোঁ যে কোনে কোনে এপ্লাই কৰাৰ সুবিধা পাব। মই ইয়াত প্ৰথমতে আপোনালোকে নিশ্চয় দেখিছে স্ক্ৰীনত যে কোনে কোনে এলিজিবল হ'ব। ইয়াত ধুনীয়াকৈ লিখা আছে যে আছাম টিচাৰ এলিজিবল ATET or the central that eligible test CTET may apply online for this post. ইয়াত ধুনীয়াকৈ ক্লিয়াৰকৈ লিখা যিসকল শিক্ষাৰ্থীয়ে আছাম টেট ক্লিয়াৰ কৰিছে বা চেণ্ট্ৰেল ক্লিয়াৰ কৰা আছে সেইসকল শিক্ষাৰ্থীহে এই পদৰ কাৰণে যোগ্য হ'ব। আৰু ইয়াৰ পদৰ সংখ্যা কিমান ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিছে যে নেম অফ দ্য পোষ্ট এছিষ্টেণ্ট টিচাৰ LP আৰু এছিষ্টেণ্ট টিচাৰ UP। ইয়াত পদৰ সংখ্যা ইয়াত লিখা আছে যে লোৱাৰ প্ৰাইমেৰী টিচাৰ কিমান আছে 2900 পোষ্ট, 2900 পোষ্ট আছে আৰু আপাৰ প্ৰাইমেৰী আছে 1600টা পোষ্ট আছে। ইয়াত নেম অফ দ্য ডিপাৰ্টমেণ্ট ইয়াত ধুনীয়াকৈ দিয়া আছে। মই ধুনীয়াকৈ আপোনালোকক ইয়াত দি দিছোঁ, আপোনালোকে ধুনীয়াকৈ চাই ল'ব। ইয়াত কিমান আছে, নেশ্যনেল এজ লিমিট কিমান আছে, এজ ৰিলেক্সেশ্যন কি আছে, তাৰপিছত ধুনীয়াকৈ আছে এডুকেশ্যন কোৱালিফিকেশ্যন কি কি LP টিচাৰৰ বাবে কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু UPৰ বাবে কি কি এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব সেইকেইটা ধুনীয়াকৈ লিখা আছে। ইয়াত এছিষ্টেণ্ট টিচাৰ LP বাবে কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এজন শিক্ষাৰ্থীৰ আৰু ইয়াত লিখিছে ধুনীয়াকৈ প্ৰথমটো হৈছে হায়াৰ ছেকেণ্ডেৰী চিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% মাৰ্কছ। ইয়াত কি থাকিব লাগিব, হাই ছেকেণ্ডেৰীত কমেও 50% মাৰ্ক ইয়াত থাকিব লাগিব বুলি কৈছে। আৰু 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED ইয়াত থাকিব লাগিব আৰু আছাম টেট ক্লিয়াৰ কৰা হ'ব লাগিব বা CTET ক্লিয়াৰ কৰা হ'ব লাগিব। সেইসকল কেণ্ডিডেটে এই পোষ্টৰ বাবে এপ্লাই কৰাৰ সুবিধা পাব। এছিষ্টেণ্ট টিচাৰ UP কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, UP টিচাৰ হ'বলৈ কোৱালিফিকেশ্যন কিমান হ'ব লাগিব ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিছে। ইয়াত হায়াৰ ছেকেণ্ডেৰী চিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেজুৱেট ফ্ৰম দ্য UGC ৰিকগনাইজ ইউনিভাৰ্চিটি। আপুনি UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট ক্লিয়াৰ কৰা হ'ব লাগিব আৰু 2 ইয়াৰ ডিপ্ল'মা DLED থাকিব লাগিব বা BEd থাকিব লাগিব 2 ইয়াৰ ডিপ্ল'মা। আৰু 4 নম্বৰ কি কৈছে, আছাম টেট বা চেণ্ট্ৰেল টেট আপাৰ প্ৰাইমেৰী স্কুল কি আছিলে CTET বা আছাম টেট বা CTET ক্লিয়াৰ কৰা হ'ব লাগিব। আৰু কি আছিলে ছায়েন্স টিচাৰ কি থাকিব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু লগতে কি বুলি কৈছে ইয়াত BSc ডিগ্ৰী থাকিব লাগিব, UGC ৰিকগনাইজ ইউনিভাৰ্চিটি বা BSc ডিগ্ৰী পাছ হ'ব লাগিব আৰু কি আছিলে 2 ইয়াৰ ডিপ্ল'মা থাকিব লাগিব, DLED বা BEd থাকিব লাগিব আৰু আছাম টেট ক্লিয়াৰ কৰা হ'ব লাগিব বা CTET ক্লিয়াৰ কৰা হ'ব লাগিব। আৰু হিন্দী টিচাৰ ঠিক তেনেকুৱা ইয়াত কি হৈছিল হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু গ্ৰেজুৱেটত কি থাকিব লাগিব আপোনাৰ এই হিন্দী ছাবজেক্টটো আপোনাৰ থাকিব লাগিব আৰু 2 ইয়াৰ ডিপ্ল'মা থাকিব লাগিব, DLED বা BEd থাকিব লাগিব আৰু 3 নম্বৰতে 4 নম্বৰ কি কৈছে আছাম টেট বা চেণ্ট্ৰেল টেট ক্লিয়াৰ কৰা হ'ব লাগিব। ইয়াত এই ধুনীয়াকৈ কৈ দিছে। ইয়াত আপোনাৰ কি কি ডকুমেণ্টছ লাগিব ইয়াত ধুনীয়াকৈ কৈ দিছোঁ যে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ থাকিব লাগিব, আপলোড কৰিব লাগিব, HSLC এডমিট কাৰ্ড থাকিব লাগিব, HSSLC মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট মানে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, আপলোড কৰিব লাগিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন আৰু গ্ৰেজুৱেশ্যন তাৰ যদি কিবা আৰু আপাৰ লেভেলৰ আৰু যদি আছে তেতিয়া মাৰ্কশ্বিট বা চাৰ্টিফিকেট তেতিয়া সেইটো দিলেও হ'ব, সেইটো দিব লাগিব আৰু DLED যদি আছে সেইটো দিলেই হ'ল আৰু DLED বা BEd মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, ডকুমেণ্ট ইন ছাপৰ্ট পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC দিব লাগিব, তাৰপিছত চাৰ্টিফিকেট অফ মাৰ্কশ্বিট ATET বা CTET ফৰ UP। ইয়াত কি কৈছিল চাৰ্টিফিকেট অফ মাৰ্কশ্বিট অসম টেট ক্লিয়াৰ কৰা আৰু চেণ্ট্ৰেল টেট ক্লিয়াৰ কৰা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব আৰু কেণ্ডিডেট উইথ ডিজেবিলিটি উইথ হাফ দ্য ইনক্লুড চাৰ্টিফিকেট অফ ডিজেবিলিটি ইছ্যুড বাই দ্য গভ অথৰিটি। ইয়াত কি কৈছিল আৰু যিবিলাক ডিজেবিলিটি কেণ্ডিডেট হয় আৰু সেই কেণ্ডিডেটে গভ ইছ্যু থকা চাৰ্টিফিকেট তেওঁলোকে কি কৰিবলৈ আপলোড দিব লাগিব। যদি ডিজেবিলিটি হয় তেন্তে ইয়াত কি কৈছিল চাৰ্টিফিকেট অফ ex serviceman issued by the director of Sainik welfare board, certificate of ex serviceman যদি ex serviceman যদি certificate থাকে তেতিয়া সেইটো দিব পাৰিব। তাৰপিছতে আছে স্ক্যান সিগনেচাৰ আৰু যিটো তেওঁলোকৰ নিজৰ যোনটো সিগনেচাৰ সেই সিগনেচাৰটো আপলোড দিব লাগিব। ইয়াত এইখিনি আৰু ইয়াৰ লাষ্ট ডেটটো কৈ দিছে যে 8 এপ্ৰিল 2025 মানে 8 এপ্ৰিলত ইয়াত ফৰ্ম ফিল আপ কৰাৰ যিটো লাষ্ট ডেট LP আৰু UP টিচাৰ ফৰ্ম ফিল আপ কৰাৰ লাষ্ট ডেট সেইটো মানে আপোনালোকে খুব মনোযোগেৰে কামবোৰ কৰিব যাতে নেক্সট যিটো পোষ্ট সেই পোষ্টত যাতে আপোনালোকে যোগ্যতা অৰ্জন কৰিব বা পোষ্টত চিলেক্ট হয় ধুনীয়াকৈ ফৰ্ম ফিল আপটো কৰিব। ধন্যবাদ।